SBIৰ কোটি কোটি গ্ৰাহকলৈ জৰুৰী খবৰ। যদি আপোনাৰ ভাৰতৰ সৰ্ববৃহৎ পাব্লিক সেক্টৰৰ বেংক SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত একাউণ্ট আছে তেন্তে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাওক। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ। বন্ধুসকল, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ পাব্লিক সেক্টৰৰ বেংক SBI অৰ্থাৎ ষ্টেট বেংকত আপোনাৰ একাউণ্ট আছে নেকি? যদি আপোনাৰ SBIত একাউণ্ট আছে তেন্তে আপোনাৰ বাবে আজিৰ এই খবৰটো অত্যন্ত জৰুৰী। যদি আপোনাৰ ভাৰতৰ সৰ্ববৃহৎ পাব্লিক সেক্টৰ বেংক SBIত একাউণ্ট আছে তেন্তে আপোনাৰ বাবে বেংকটোৱে লৈ আহিছে বৃহৎ সুবিধা। SBIয়ে তেওঁলোকৰ গ্ৰাহকসকলক দিছে এক বাম্পাৰ অফাৰ। কি এই অফাৰ, কেনেকৈ আপুনি এই সুবিধা ল'ব, সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপোনাৰ SBIত একাউণ্ট আছে তেন্তে কমেণ্ট বক্সত SBI বুলি লিখক আৰু ভিডিঅ'টোত লাইক কৰি যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো বন্ধুসকল, বলক আমি ভালদৰে জানি লওঁ SBIয়ে তেওঁলোকৰ গ্ৰাহকসকলক কি সুবিধা দিছে। SBIৰ কোটি কোটি গ্ৰাহকলৈ জৰুৰী খবৰ। SBIয়ে তেওঁলোকৰ গ্ৰাহকসকলক দিছে বৃহৎ সুবিধা। এতিয়াৰ পৰা ঘৰত বহিয়ে দিব পাৰিব লাইফ চাৰ্টিফিকেট জমা। কেনেদৰে অনলাইনত ঘৰত বহি লাইফ চাৰ্টিফিকেট জমা দিব পাৰিব চাওঁ আহক। SBIৰ লাখ লাখ গ্ৰাহকৰ বাবে ভাল খবৰ। SBIৰ গ্ৰাহকসকলৰ বাবে আনিছে বৃহৎ সুবিধা বেংকটোৱে। এতিয়াৰ পৰা ঘৰত বহি দিব পাৰিব ডিজিটেল জীৱন প্ৰমাণ পত্ৰ। পেঞ্চনাৰসকলৰ বাবে SBIয়ে লৈ আনিছে এই ভাল খবৰ। লাইফ চাৰ্টিফিকেটৰ বাবে এতিয়াৰ পৰা বেংকত শাৰী পতাৰ কোনো প্ৰয়োজন নাই, নথি পত্ৰৰ কোনো প্ৰয়োজন নাই। ঘৰত বহি অনলাইনত দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ। কিদৰে অনলাইনত দিব এই প্ৰমাণ পত্ৰ চাওঁ আহক। প্ৰথমে গুগল প্লে ষ্টৰত গৈ আধাৰ ফেচাৰ দি এপ্লিকেশ্যন ডাউনলোড কৰক আৰু ইয়াৰ পিছত গুগল প্লে ষ্টৰ অথবা এপ ষ্টৰৰ পৰা জীৱন প্ৰমাণ নামৰ আন এটা এপ্লিকেশ্যন ডাউনলোড কৰক আৰু দুটা এপ্লিকেশ্যন ইনষ্টল কৰাৰ পিছত জীৱন প্ৰমাণ এপ্লিকেশ্যনটো খুলিব। অপাৰেটৰ অথেণ্টিকেশ্যনত গৈ আধাৰ নম্বৰ, মোবাইল নম্বৰ আৰু ইমেইল আইডি সন্নিৱিষ্ট কৰক। সকলো তথ্য শুদ্ধকৈ দিয়াৰ পিছত ছাবমিট বটনত ক্লিক কৰক আৰু ইয়াৰ পিছত আপোনাৰ আহিব এটা OTP সন্নিৱিষ্ট কৰাৰ পিছত আধাৰত থকা মতে পেঞ্চনাৰৰ নাম লিখিব লাগিব। ইয়াৰ পিছত চেক বক্সত ক্লিক কৰি স্কেনত ক্লিক কৰিব লাগিব। এইখিনি কৰাৰ পিছতে আপোনাৰ ফেচ স্কেনৰ অনুমতি বিচাৰিব আৰু ইয়েছ ক্লিক কৰিব লাগিব। সম্পূৰ্ণৰূপে ফেচ স্কেন হোৱাৰ পিছত প্ৰচিড বটনত ক্লিক কৰিব লাগিব। যাৱতীয় এই কাম সম্পন্ন কৰাৰ পিছতে ID আৰু PPO নম্বৰৰ সৈতে DLC জমা হোৱা বুলি দেখা যাব আৰু একেবাৰে শেষত জীৱন প্ৰমাণ .gov.in গৈ প্ৰমাণ পত্ৰ ডাউনলোড কৰিব পাৰিব। আৰু এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। নম্বৰ দুটা হৈছে ক্ৰমে 18001234, আনটো নম্বৰ হৈছে 18002100। এই সন্দৰ্ভত কিবা জানিবলগীয়া থাকিলে এই দুটাৰ যিকোনো এটা নম্বৰত ফোন কৰি আপুনি জানিব পাৰিব। প্ৰতিগৰাকী পেঞ্চনাৰৰ বাবে SBIয়ে আনিছে এই বিশেষ